নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ পৰাগ এডুকেশ্যন চেনেলটিলৈ। আমি আজি মেথছৰ এটা নতুন টপিক নাম্বাৰ ছিষ্টেমৰ ওপৰত আমি ডিছকাশ্যন কৰিম। আপোনালোকে ভালদৰে ক্লাছটো চাব। নাম্বাৰ ছিষ্টেম বুলি ক'লে ফাৰ্ষ্টতে আহে আমাৰ নাম্বাৰৰ ওপৰতে আহে, যিখিনি আছে স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা, যুগ্ম সংখ্যা, অযুগ্ম সংখ্যা, তাৰপিছত মৌলিক সংখ্যা, তাৰপিছত যৌগিক সংখ্যা, এইখিনিৰ ওপৰত। আমি এইখিনি কথা ভালদৰে জানিলেহে আমি মেথছটো কৰাত সহজ হ'ব। আমি ফাৰ্ষ্ট আৰম্ভ কৰিম স্বাভাৱিক সংখ্যাৰ ওপৰত, যাক ইংলিছত নেচাৰেল নাম্বাৰ বুলি কোৱা হয়। স্বাভাৱিক সংখ্যা বুলি ক'লে যিবোৰ সংখ্যা আমি গণনাৰ কাৰণে ব্যৱহাৰ কৰা হয়, যেনে 1, 2, 3, 4, 5, 6, 7 ... ইনফাইনাইট বহুত আছে আৰু এনেকুৱা অংক। যিবোৰ সংখ্যা গণনাৰ কাৰণে ব্যৱহাৰ কৰা হয় তাকে স্বাভাৱিক সংখ্যা বুলি কয়। আৰু পৰীক্ষা যদি এটা প্ৰশ্ন আহে, সৰু স্বাভাৱিক সংখ্যাটো কি? সৰু স্বাভাৱিক সংখ্যাটো হৈছে 1 হৈছে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা। নেচাৰেল নাম্বাৰটো আপোনালোকে বুজি পালে। নেক্সট আমি আৰম্ভ কৰিম পূৰ্ণ সংখ্যা। এইবোৰ মষ্ট ইম্পৰ্টেণ্ট। পূৰ্ণ সংখ্যা যাক ইংলিছত কোৱা হয় হোল নাম্বাৰছ। পূৰ্ণ সংখ্যা বুলি ক'লে 0, 1, 2, 3, 4 ... আপ টু ইনফাইনাইট। পূৰ্ণ সংখ্যা আমি কিহৰ পৰা আৰম্ভ কৰিম? 0ৰ পৰা আৰম্ভ কৰিম। আৰু যদি পৰীক্ষা এটা কুৱেশ্যন আহে, সৰু পূৰ্ণ সংখ্যাটো কি? সৰু পূৰ্ণ সংখ্যাটো হ'ব 0। 0টো হৈছে আমাৰ আটাইতকৈ সৰু পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যাটো আপোনালোকে বুজি পালে। নেক্সট আমি আৰম্ভ কৰিম অখণ্ড সংখ্যা। যাক ইংলিছত কোৱা হয় ইণ্টিজাৰ্ছ। আপোনালোকে এইবোৰ প্ৰাইমাৰী পাই আহিছে বাৰু, ইণ্টিজাৰ্ছ। অখণ্ড সংখ্যা বুলি ক'লে আমি কোনবোৰক বুজোঁ? মই আপোনালোকক এডাল টাইম লাইন আঁকি দেখুৱাইছোঁ বাৰু। এই টাইম লাইনডাল আপোনালোকে ভালদৰে চাব। আমি ইয়াক দুটা ভাগত বিভক্ত কৰিম। এই টাইম লাইনডালত মাজত এটা বিন্দু দিছোঁ, আমাৰ সেইটো হৈছে 0, মাজতো আমি 0 বুলি দিছোঁ। আৰু এই টাইম লাইনডালৰ সোঁফালৰখিনি সদায় ধনাত্মক বুলি ধৰা হয়। সোঁফালৰখিনি আমি ধনাত্মক বুলি ধৰোঁ আৰু বাওঁফালৰখিনি আমি ঋণাত্মক বুলি ধৰোঁ, মানে প্লাছ আৰু মাইনাছ। সোঁফালৰখিনি প্লাছ, ঋণাত্মক। সোঁফালৰখিনি প্লাছ আৰু বাওঁফালৰখিনি আমি মাইনাছ বুলি ধৰোঁ। প্লাছ বুলি ক'লে আমি ইয়াত ভাগ কৈ দিছোঁ বাৰু। প্লাছ বুলি ক'লে 1, 2, 3, 4, 5, 6, 7 আহিব, তাৰপিছত 8 আহিব, 9 আহিব, এনেকুৱা ... আপ টু ইনফাইনাইট। ঋণাত্মক বুলি ক'লে আমি ইয়াত লিখিব লাগিব -1, -2, -3, -4, -5, -6 ... আপ টু ইনফাইনাইট। আমি কি বুজি পালোঁ এতিয়া? আমি বুজি পালোঁ যে অখণ্ড সংখ্যা বুলি ক'লে 0, +1, +2, +3, 4, 5, 6, 7, 8 ... আৰু 0, -1, -2, -3, -4, -5, -6 ... আমি এইখিনি কি বুজি পালোঁ? আমি এইখিনি অখণ্ড সংখ্যা বুজি পালোঁ। নেক্সট আমি যুগ্ম সংখ্যাৰ ওপৰত আলোচনা কৰিম। যুগ্ম সংখ্যা আপোনালোকে বহুতে জানে আৰু হয়তো বহুতে নাজানে। যিখিনিয়ে নাজানে সেইখিনিৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যুগ্ম সংখ্যাক ইংলিছত কোৱা হয় ইভেন নাম্বাৰ। যুগ্ম সংখ্যা বুলি ক'লে আমি বুজোঁ যিবোৰ সংখ্যাক 2ৰে হৰণ যায় সেইবোৰ সংখ্যাকে যুগ্ম সংখ্যা বুলি কোৱা হয়। যেনে 2, 4, 6, 8, 10, 12,
14 আহিব, তাৰপিছত 16 আহিব, তাৰপিছত 18 আহিব, ডট ডট আপ টু ইনফাইনাইট। চ' যিবোৰ সংখ্যা 2ৰে হৰণ যায় সেইবোৰ সংখ্যাকে যুগ্ম সংখ্যা বুলি কোৱা হয়। চ' আপোনালোকৰ পৰীক্ষাত এনেকুৱা ধৰণৰ এটা কুৱেশ্যন আহিব পাৰে। ফৰ এক্সাম্পল এটা দিছোঁ মই, ফৰ এক্সাম্পল 1012 সংখ্যাটো যুগ্ম সংখ্যা হয়নে নহয়। চ' যুগ্ম সংখ্যা চিনাক্ত কৰিবলৈ যিটো অংক দিয়া থাকিব সেই অংকটোৰ আমি লাষ্টৰ সংখ্যাটো চাব লাগিব। লাষ্টৰ সংখ্যাটো বুলি ক'লে এককৰ ঘৰৰ সংখ্যাটো। আমাৰ ইয়াত কি বুলি কয়, একক, 2টো একক, দশক হৈছে 1টো, 0টো শতক। চ' যিবোৰ সংখ্যাৰ এককৰ ঘৰৰ সংখ্যাটো 2, 4, 6, 8 বা 0 এইবিলাকেৰে শেষ হয় সেইবোৰ সংখ্যাক যুগ্ম সংখ্যা বুলি কোৱা হয়। চ' আপোনালোকে এনেকুৱাও কৰি চাব পাৰে, যুগ্ম সংখ্যা হয় নে নহয় প্ৰুফ কৰিবলৈ এনেকুৱাও কৰি চাব পাৰে। 1012 সংখ্যাটো আমি কি 2ৰে হৰণ কৰিব লাগিব। চ' মই ফাৰ্ষ্টতে কৈছিলোঁ ভিডিঅ'টোৰ, যিবোৰ সংখ্যাক 2ৰে হৰণ যায় সেইবোৰ সংখ্যাকে যুগ্ম সংখ্যা বুলি কোৱা হয়। চ' এনেকৈ যদি চাওঁ আমি 2 5 গুণ 10, 12 থাকিলে 2 6 গুণ 12। চ' আমি কি ভাগ শেষটো 0 পাইছোঁ। যদি ভাগ শেষটো 0 পাইছোঁ তেতিয়াহ'লে ইয়াক 2ৰে হৰণ গৈছে। চ' আপোনালোকে যুগ্ম সংখ্যাটো বুজি পালে। নেক্সট আহিম আমি অযুগ্ম সংখ্যা। অযুগ্ম সংখ্যা ভিডিঅ'টো বহুত দীঘল নকৰোঁ, শ্বৰ্টকৈ আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। অযুগ্ম সংখ্যা যাক ইংলিছত কোৱা হয় অড নাম্বাৰ। অড নাম্বাৰ্ছ। চ' যিবোৰ সংখ্যাক 2ৰে হৰণ নাযায় সেইবোৰ সংখ্যাকে অযুগ্ম সংখ্যা বুলি কোৱা হয়। চ' এতিয়া 2ৰে হৰণ নাযোৱা সংখ্যাবিলাক কি? 1ক 2ৰে হৰণ নাযায়, 2ক 2ৰে হৰণ যায়, 3ক 2ৰে হৰণ নাযায়, 4ক 2ৰে হৰণ যায়, 5ক 2ৰে হৰণ নাযায়। 5, তাৰপিছত 7 হ'ব, তাৰপিছত 9 হ'ব, তাৰপিছত হ'ব আপোনাৰ 11, তাৰপিছত 13, ডট 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 আপ টু ইনফাইনাইট। চ' যিবোৰ সংখ্যাক 2ৰে হৰণ নাযায় সেইবোৰ সংখ্যাকে অযুগ্ম সংখ্যা বুলি কোৱা হয়। চ' আপোনালোকে অযুগ্ম সংখ্যাটো চাগে বুজি পালে। নেক্সট আমি আহিম এতিয়া মৌলিক সংখ্যা। মৌলিক সংখ্যা ইংলিছত কোৱা হয় প্ৰাইম নাম্বাৰ। চ' মৌলিক সংখ্যা বুলিলে কি বুজিম আমি? যিবোৰ সংখ্যাৰ দুটা মাত্ৰ উৎপাদক থাকে সেইবোৰ সংখ্যাক মৌলিক সংখ্যা বুলি কোৱা হয়। এতিয়া দুটা উৎপাদক থকা সংখ্যাবিলাক কি? যেনে 2টো এটা দুটা উৎপাদক থকা সংখ্যা 2টো, তাৰপিছত হ'ব 3টো, তাৰপিছত 5টো হ'ব, তাৰপিছত 7টো হ'ব, তাৰপিছত 8, 9 নহয়, 10 নহয়, 11টো হ'ব, ডট ডট আপ টু ইনফাইনাইট। মানে ভালদৰে আপোনালোকে চাব, যিবোৰ সংখ্যা দুটা উৎপাদক থাকে, মানে উৎপাদক মানে কি 2ক দুটা সংখ্যা দিয়ে পূৰণ যাব লাগিব। 2 1 গুণ 2, বেলেগেৰে আৰু কি 2ক পূৰণ নাযায়, 2 1 গুণ 2 যায়। গতিকে 2টো এটা উৎপাদক আৰু এই 1টো এটা উৎপাদক। আৰু মৌলিক সংখ্যাৰ এই 1টো হৈছে সকলো সংখ্যাৰে এটা উৎপাদক। যিবোৰ মৌলিক সংখ্যা পাইছোঁ আমি 2 পাইছোঁ, 3 পাইছোঁ, 5 পাইছোঁ, 7 পাইছোঁ। চ' এই প্ৰত্যেকটো মৌলিক সংখ্যাৰে এই 1টো এটা কি উৎপাদক। আৰু যিকেইটা সংখ্যা পাম, যেনে 2 পাইছোঁ, 3 পাইছোঁ, 5 পাইছোঁ, 7 পাইছোঁ, এই প্ৰত্যেকটো সংখ্যা নিজে এটা উৎপাদক। মানে 2টো নিজে উৎপাদক। চ' আপোনালোকক আৰু অলপ ভালদৰে বুজাইছোঁ। এই 3 সংখ্যাটো আমি 3 1 গুণ 3 হ'ব। চ' আৰু ই বেলেগ কোৱা নাই। যেনে আমি 4টো চাবলৈ গ'লে আমি 4টো চালোঁ, 4টো কিহেৰে হ'ব? 2 পূৰণ 2 মানে 2 2 গুণ 4। আকৌ 4 1 গুণ 4 হয়। গতিকে ইয়াৰ কি বহুতকেইটা উৎপাদক আছে, 1 2 3টা উৎপাদক আছে। চ' যিবোৰ সংখ্যাৰ মাত্ৰ দুটাই উৎপাদক থাকে, চ' সেইবোৰ সংখ্যাকে কি বুলি কোৱা হয়? মৌলিক সংখ্যা বুলি কয়। এতিয়া ইয়াতে চাব 3 আৰু বেলেগ উৎপাদক নাই, 3 আৰু 1টোৱে উৎপাদক। চ' 2 3 5 7
ডট ডট আপ টু ইনফাইনাইট এইবোৰ হৈছে মৌলিক সংখ্যা। মৌলিক সংখ্যাটো আপোনালোকে বুজি পালে। নেক্সট আমি আহিম যৌগিক সংখ্যা। যৌগিক সংখ্যা যৌগিক সংখ্যা যাক ইংলিছত কোৱা হয় কম্পজিট নাম্বাৰ। কম্পজিট নাম্বাৰ। নেক্সট আমি আৰম্ভ কৰিছোঁ যৌগিক সংখ্যাৰ ওপৰত, যাক ইংলিছত কোৱা হয় কম্পজিট নাম্বাৰ। যৌগিক সংখ্যা বুলিলে যিবোৰ সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক থাকে সেইবোৰ সংখ্যাকে যৌগিক সংখ্যা বুলি কোৱা হয়। মৌলিক সংখ্যাৰ আছিল মাত্ৰ দুটা উৎপাদক, কিন্তু যৌগিক সংখ্যাৰ ক্ষেত্ৰত কি দুটাতকৈ বেছি উৎপাদক থাকিব লাগিব। যেনে কি হ'ব, 4টো এটা হ'ব, 6টো হ'ব, 8টো হ'ব, 9টো হ'ব, 12টো হ'ব, 14টো হ'ব, ডট 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 আপ টু ইনফাইনাইট। চ' মই আপোনালোকক এইখিনি ভালদৰে বুজাই দিছোঁ বাৰু। এই 4টো, এই 4 সংখ্যাটো কি ৰেপন কৰিব পাৰোঁ, 2 2 গুণ 4, 4 1 গুণ 4। ইয়াত আমি কেইটা উৎপাদক পাইছোঁ, এটা পাইছোঁ, 2 পাইছোঁ, 4 পাইছোঁ আৰু 1 পাইছোঁ। চ' ইয়াত আমি কেইটা উৎপাদক পাইছোঁ, 3টা উৎপাদক পাইছোঁ। মই কৈছিলোঁ যে যিবোৰ সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি থাকিব সেইবোৰ সংখ্যাকে কি বুলি কোৱা হয়, যৌগিক সংখ্যা বুলি কোৱা হয়। ঠিক তেনেদৰে 6টোৰো হ'ব, 6টোৰো চোৱা, 6 1 গুণ 6, 2 3 গুণ 6, 6টো এটা উৎপাদক পাইছোঁ, 2টো পাইছোঁ, 3টো পাইছোঁ, 1টো পাইছোঁ। চ' যিবোৰ সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক থাকিব সেইবোৰ সংখ্যাকে যৌগিক সংখ্যা বুলি কোৱা হয়। চ' নাম্বাৰ ছিষ্টেমৰ ওপৰত বনোৱা ভিডিঅ'টো আপোনালোকে ভালদৰে চাব, আৰু আপোনালোকে যিকোনো কম্পিটিটিভ এক্সামত বহিবৰ কাৰণে এইখিনি বস্তু আমাৰ মেইন। নাম্বাৰ ছিষ্টেম, যাক সংখ্যা প্ৰণালী বুলি কোৱা হয়। চ' আপোনালোকে এইখিনি ভালদৰে জানিলেহে সেইখিনি যিখিনি অংক পৰীক্ষাত আহে সেইখিনি আপোনালোকে ভালদৰে কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক এটা কৰিব আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ এটা কৰি দিব। বাই বাই।